নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 5 ডিসেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাত পুনৰ আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান মধ্য অসমত আজি ৰাতিপুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান সামগুৰিৰ ভকতগাঁৱত চলি আছে উচ্ছেদ অভিযান ভকতগাঁৱৰ 38 বিঘা মাটিত চলিছে উচ্ছেদ অভিযান নগাঁৱৰ মুঠ 4টাকৈ স্থানত আকৌ চলিব উচ্ছেদ অভিযান আজি ভকতগাঁৱত চলি আছে উচ্ছেদ অভিযান চৰকাৰী মাটি দখল কৰি নিৰ্মাণ কৰা হৈছিল মছজিদ আৰু ঘৰবাৰী শ পৰিয়াললৈ উচ্ছেদৰ জাননী নগাঁও জিলা প্ৰশাসনৰ ভূমি বেদখলকাৰী পৰিয়াললৈ দ্বিতীয়টো জাননী নগাঁও প্ৰশাসনৰ আৰু আজি ৰাতিপুৱাৰে পৰা ভকতগাঁৱত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ হাছিলা বিলৰ উচ্ছেদস্থলীত বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদ শিবিৰত বেৰিষ্টাৰ ইলিয়াছ হুছেইন ইংলেণ্ডৰ পৰা আহি উচ্ছেদিতৰ খবৰ ললে ইলিয়াছ হুছেইন আনসাৰীয়ে জুবিন গাৰ্গৰ বাণীৰেই আগবাঢ়ি যোৱাৰ কথা ক'লে ইলিয়াছ হুছেইনে আমি জুবিন গাৰ্গৰ যুগৰ মানুহ বুলি মন্তব্য আনসাৰীৰ জুবিন গাৰ্গৰ কথাৰেই আমি আগবাঢ়ি যাব লাগিব বুলি মন্তব্য মানুহৰ বাবে হ'ব লাগে মানৱীয়তা জীয়াই ৰাখিব লাগে হাছিলা বিলৰ উচ্ছেদিতই ন্যায় পাবই লাগিব বুলি মন্তব্য ইলিয়াছ হুছেইন আনসাৰীৰ সকলো মানুহ আমি মানৱতা জীয়াই ৰাখিব লাগিব উচ্ছেদ শিবিৰত শিশুসকলৰ মাজত কলম বিতৰণ কৰি বিশেষ বাৰ্তা গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদস্থলীত ইংলেণ্ডৰ পৰা আহি বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে লৈছে উচ্ছেদিতৰ খবৰ অন্য এটা খবৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিতৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ধুবুৰীত 10 লাখ ভোট পোৱা ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুদ ধুবুৰীৰ ৰাইজৰ প্ৰতিবাদ সাংসদ ৰকিবুল হুছেইনক উচ্ছেদিতই দিলে ডকাইত আখ্যা দিয়া হৈছে ৰকিবুলক বিধায়ক একে ৰচিদ আলমৰ বিৰুদ্ধেও উচ্ছেদিতৰ লোকৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে যাৰ বাবে কৰিছে প্ৰতিবাদ ধুবুৰীত 10 লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে সামগুৰিত ধুবুৰীবাসী ৰাইজৰ খবৰ নলয় গোৱালপাৰা দক্ষিকতা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত মিয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ সৰ্বানন্দ সোণোৱালৰ দাবী নৰেন্দ্ৰ মোদীৰ বাবেই পুনৰ অসমত হ'ব বিজেপি চৰকাৰ 2026ত পুনৰ অসমত হ'ব বিজেপি চৰকাৰ এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছে অসমত নৰেন্দ্ৰ মোদীৰ দিনত অসম অন্যতম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে সমগ্ৰ অসমবাসীৰ ৰাইজৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই আগন্তুক দিনত অসমত হ'ব এনডিএ চৰকাৰ সংবাদমেলত এই দাবী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 26ত পুনৰবাৰ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব বুলি দাবী আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি প্ৰায় শেষেই কৰিলে বিজেপিয়ে এই দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিৰ বাদে অন্যান্য অঞ্চলত ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ অসম ভ্ৰমণৰ পিছতেই প্ৰচাৰ অভিযান আৰম্ভ কৰিব সাহসীয় বিজেপি দলে ইফালে এই দাবী কৰি বিৰোধীক তীব্ৰ কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে বিৰোধী এতিয়া সংবাদ মাধ্যমত জীয়াই আছে প্ৰকৃততে বিৰোধী অসমত নাই 26ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি বিজেপিৰ শেষ বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ঐতিহাসিক ৰায়দান SC/ST সংৰক্ষণক লৈ ঐতিহাসিক ৰায়দান ন্যায়ালয়ৰ হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব SC/ST ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব SC/STৰ উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান SC/ST সংৰক্ষণ লাভৰ অধিকাৰ নাই অন্য ধৰ্মৰ লোকৰ খ্ৰীষ্টিয়ান ধৰ্মত নাথাকে কোনো জাতি ব্যৱস্থা সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ নিশ্চিত কৰক চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দান
ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু কৈ লাভ উঠাব নোৱাৰিব ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব SC/ST সংৰক্ষণ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু এই ৰায়দানক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হৈছে বিশেষ চৰ্চা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমাৰ অধিকাৰ খৰ্ব নকৰিব জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ আমাৰ অধিকাৰ খৰ্ব নকৰিব এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মানি নলও জনজাতি ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতীয় ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ 8 জনজাতীয় ছাত্ৰ সংগঠনে একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি ছাত্ৰ সংগঠনে সাব্যস্ত কৰিছে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অন্য এটা খবৰ অৰুণাচল প্ৰদেশত একাংশ সন্দেহজনক মুছলমান লোকৰ ওপৰত হাৰাশাস্তিৰ সৃষ্টি হোৱাক উদ্বিগ্ন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু পাহাৰীয়া ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিটৰ দুখাই দি সন্দেহজনক মুছলমান লোকৰ বিৰুদ্ধে সৰব হৈছিল একাংশ খিলঞ্জীয়া দল সংগঠন বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু অৰুণাচল প্ৰদেশ চৰকাৰ আৰু খিলঞ্জীয়া সংগঠনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আমছুৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত আহি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্য অৰুণাচল প্ৰদেশত একাংশ সন্দেহজনক মুছলমান লোকৰ ওপৰত আক্ৰমণ কৰা ঘটনাটো উদ্বিগ্নতা প্ৰকাশ কৰে ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিটিআৰ জ্বলোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে UPPL আৰু এবিচুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মঞ্চত মুখ্যমন্ত্ৰীক সন্মুখত লৈ মুখ্যমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰীক আণ্ডাৰগ্ৰাউণ্ড আখ্যা দি হাগ্ৰামা মহিলাৰীৰ অভিযোগ মন্ত্ৰী ইউজি ব্ৰহ্মই বিটিআৰ জ্বলোৱাৰ বাবে প্ৰৰোচিত কৰিছে আনকি BTCৰ সচিবালয় আক্ৰমণৰ আৰতো মন্ত্ৰী ইউজি ব্ৰহ্ম জড়িত বুলি দাবী BTC নতুন চিফ তথা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক UPPL আৰু এবিচুৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ দিলে BTCৰ নতুন চিফ তথা মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠৰ বিৰুদ্ধে এইদৰে সৰব হাগ্ৰামা মহিলাৰী আন এটা ব্ৰেকিং নিউজ বেজৰ নাকতে ঘৰ হেক হল আৰক্ষীৰ ফেচবুক পেজ ধুবুৰী আৰক্ষীৰ ফেচবুক পেজত আপলোড হৈছে প্ৰাপ্তবয়স্ক পোষ্ট ধুবুৰী আৰক্ষীৰ যি অফিচিয়েল ফেচবুক পেজ আছিল সেই পেজ হেকাৰে হেক কৰিছে পিছত আৰক্ষীয়ে স্পষ্টীকৰণ দিছে যে হেকাৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে ধুবুৰী আৰক্ষীৰ ফেচবুক পেজ বেজৰ নাকতে ঘৰ হেক হল আৰক্ষীৰ ফেচবুক পেজ পৰৱৰ্তী খবৰ 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্জাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব এই প্ৰকল্প 8 ডিসেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী পোষ্ট মেলনৰ সংগীত অনুষ্ঠান আৰু সেই দিনাই মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত অভিযোগনামা দাখিলৰ বাবে 8 ডিসেম্বৰত কিয় বাছনি কৰিলে গৃহ বিভাগে প্ৰশ্ন অসমৰ জাতীয় দল সংগঠনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাভ নকৰা পৰ্যন্ত এনে অনুষ্ঠান গ্ৰহণযোগ্য নহয় বুলি মন্তব্য জাতীয় দল সংগঠনৰ ৰাজ্যকো অনুষ্ঠান বৰ্জনৰ আহ্বান জনাইছে অসমৰ একাংশ জাতীয় দল সংগঠনে পৰৱৰ্তী খবৰ ৰাজ্যৰ কোটি কোটি টকাৰ ৱাকফ বোৰ্ডৰ সম্পত্তি এতিয়া যিকোনো মুহূৰ্তত নিলাম হ'ব পাৰে অথবা আইনী মেৰ পেছত সোমাই পৰিব পাৰে কিয়নো ৱাকফ সম্পত্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ প্ৰণয়ন কৰা আইনখনৰ পিছত উমিত নামৰ পৰ্টেলটোত সম্পত্তিসমূহৰ তথ্য পঞ্জীয়ন কৰাটো বাধ্যতামূলক কিন্তু সময় উকলি যোৱাৰ পিছতো ৰাজ্যৰ ৱাকফ বোৰ্ডৰ মুঠ সম্পত্তিৰ 9 পৰা 10% এই পৰ্টেলত পঞ্জীয়ন হৈছে গতিকে পঞ্জীয়ন নোহোৱা সম্পত্তিসমূহক লৈ আশংকা প্ৰকাশ একাংশ সচেতন মুছলমান নাগৰিকৰ ৰাজ্যৰ কোটি কোটি টকাৰ ৱাকফ সম্পত্তিৰ এতিয়া যিকোনো মুহূৰ্তত নিলাম হ'ব পাৰে অথবা আইনী মেৰ পেছত সোমাই পৰিব পাৰে
আন এটা ব্ৰেকিং নিউজ জল জীৱন আঁচনিৰ বাবে অসমলৈ আবণ্টন হৈছিল 18,701 কোটি টকা নিৰ্মাণৰ পিছতেই বন্ধ হৈ যোৱা আঁচনিবোৰৰ নামতে প্ৰায় 33% ধন ব্যয় কৰা হ'ল যদিও আজিও বহু ঠিকাদাৰে নাপালে ধন কিন্তু কিয় কেগৰ ৰিপৰ্টে শেহতীয়াকৈ উদঙাইছে জল জীৱন মিছনত অসমত চলা ভয়াৱহ লুণ্ঠন ঠিকাদাৰৰ প্ৰতিবাদ অব্যাহত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি যোৱাকালি দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰীগোটৰে বৈঠকত মিলিত হ'ল জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসম যোৱাকালি 2:30 বজাৰ পৰা লোকসেৱা ভৱনত অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ বৈঠকৰ বিধানসভাত মন্ত্ৰীগোটে জনজাতিকৰণক লৈ প্ৰতিবেদন দাখিলৰ পাছতেই প্ৰতিবাদ কৰিছিল কোটায়ে মন্ত্ৰীগোট বৈঠকৰ বাবে দিয়া আশ্বাসৰ পাছতে স্থগিত ৰাখিছিল প্ৰতিবাদ বৈঠকত উপস্থিত থাকিল আদিত্য খাকলাৰী দীপেন বড়ো TMPK আদি কৰি 14টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ন্যায্য দাবী কৰি চাকৰি হেৰুৱালে 108 সেৱাৰ প্ৰায় 1000 চালক কৰ্মচাৰীয়ে বিগত 4 দিনে সচলত প্ৰতিবাদ সাব্যস্ত কৰি থকা 108 সেৱাৰ কৰ্মচাৰী চালকক কৰ্তব্যত গাফিলতি আন্দোলনৰ উচতনি দায়িত্বহীন কাম সম্পাদন নকৰাৰ অজুহাতত চাকৰিৰ পৰা বৰখাস্ত কৰিলে GVK EMRI গ্ৰীণ হেল্থ সাৰ্ভিস নামৰ কোম্পানীটোৱে প্ৰতিবাদকাৰীৰ পক্ষত থিয় দিছে ৰাজ্যৰ কংগ্ৰেছ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি সংগঠনে 108 সেৱাৰ কৰ্মচাৰীসকলে এতিয়াও অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পৰৱৰ্তী খবৰ পুনৰবাৰ বিজেপি নেতাৰ কুকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে বিধৱা মহিলাৰ সৈতে ফাৰ্মাসীৰ ভিতৰত অপকৰ্ম ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নিশা প্ৰায় 2:30 বজাত ৰাইজে হাতে লুটে ধৰিলে বামুন্দিৰ বিজেপি নেতা ৰঘু কলিতাক বিজেপি নেতা ৰঘু কলিতাৰ ফাৰ্মাসীখনৰো নাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নিশা প্ৰায় 2:30 বজাত বিধৱা মহিলাৰ সৈতে হাতে লুটে ধৰি বিজেপি নেতাক গতাই দিয়ে আৰক্ষীক আৰু পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ এই অপকৰ্মৰ ঘটনা পোহৰলৈ আহে অন্য এটা খবৰ ৰাজ্যত ভুৱা প্ৰমাণপত্ৰৰ বজাৰ পাতিছে একাংশ শিক্ষা অনুষ্ঠানে মধ্যপ্ৰদেশৰ টেকন গ্লোবেল ইউনিভাৰ্চিটিয়ে ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য নিযুক্তিৰ বাবে ভুৱা প্ৰমাণপত্ৰ দিয়া প্ৰায় 50 প্ৰাৰ্থীক জেৰা কৰিছে CIDয়ে বুধবাৰৰ পৰা CIDয়ে ৰাজ্যৰ বিভিন্ন স্থানত তীব্ৰতৰ কৰিছে এই অভিযান ৰাজ্যত নিযুক্তিৰ নামত চলিছে ব্যাপক ভুৱা নথিপত্ৰ মধ্যপ্ৰদেশৰ টেকেন গ্লোবেল ইউনিভাৰ্চিটিয়ে ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই CIDয়ে আৰম্ভ কৰিছে তীব্ৰ তালাচী পৰৱৰ্তী খবৰ পুনৰ বিতৰ্কত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এইবাৰ শম্ভুনাথ সিঙে নিযুক্তি দিলে অস্থায়ী উপাচাৰ্যক জয়া চক্ৰৱৰ্তীক অস্থায়ী উপাচাৰ্য হিচাপে দায়িত্ব শম্ভুনাথ সিঙৰ গণসংযোগ বিভাগৰ অধ্যাপিকা জয়া চক্ৰৱৰ্তী ভাৰ্চুৱেলি যোৱাকালি উপাচাৰ্যই অনুষ্ঠিত কৰিছিল বৈঠক উপাচাৰ্য শম্ভু সিঙে ভাৰ্চুৱেলি অনুষ্ঠিত কৰে পৰিচালনা সমিতিৰ বৈঠক উপাচাৰ্য শম্ভুনাথৰ কাৰ্যক লৈ বিশ্ববিদ্যালয়ত প্ৰতিক্ৰিয়া অন্য এটা খবৰ মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ ৰায় মুছলমান মহিলাক লৈ এবাৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ ৰায়দান বিবাহ বিচ্ছেদৰ পিছত মুছলমান মহিলাই ঘূৰাই পাব নগদ ধন সোণ পিতৃ-মাতৃ বা আত্মীয়ই দিয়া উপহাৰ ঘূৰাই দিব লাগিব স্বামীয়ে বিবাহত লাভ কৰা সকলো বস্তু মহিলাগৰাকীৰ ব্যক্তিগত সম্পত্তি বুলি ৰায়দান ন্যায়ালয়ৰ বিবাহ বিচ্ছেদৰ এক গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান মহিলাৰ অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিবলৈ সুপ্ৰিম কোৰ্টৰ এই গুৰুত্বপূৰ্ণ ৰায় আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনৰ নামেৰে হ'ব লাগে ধুবুৰীৰ ফুলবাৰী দলং লোকসভাত ৰকিবুল হুছেইনৰ এই বিশেষ পৰামৰ্শ লোকসভাত জুবিন গাৰ্গ প্ৰসংগত ভাষণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ জুবিন গাৰ্গ কেৱল এজন গায়কেই নহয় জুবিন গাৰ্গ আছিল এক সাংস্কৃতিক পৰিক্ৰমা জুবিন গাৰ্গে নামেৰে হ'ব লাগে ধুবুৰীৰ দলং অসমীয়াৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক আছিল মৰমৰ জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিব লাগে ধুবুৰী ফুলবাৰী দলংখন
লোকসভাত এই পৰামৰ্শ ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ জুবিন গাৰ্গ সন্দৰ্ভত মন্ত্ৰী নীতিন গাডকাৰীক এই পৰামৰ্শ আগবঢ়াইছে ৰকিবুল হুছেইনে। আৰু আনপিনে সংসদত পুনৰবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে গৌৰৱৰ। অসমৰ টোল গেট হৈছে কিন্তু উন্নত হোৱা নাই ঘাইপথ। সংসদত যোৰহাট ডিব্ৰুগড় সংযোগী ঘাইপথৰ দুৰৱস্থাৰ বিষয়ে উল্লেখ গৌৰৱ গগৈৰ। গৌৰৱৰ আহ্বানৰ প্ৰতি সঁহাৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। নিৰ্মাণৰ কাম 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি গৌৰৱ গগৈক আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। পুনৰবাৰ লোকসভাৰ পবিত্ৰ সদনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এই উদাত্ত ভাষণ দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিটিচিবাসীৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। বিটিচিত থকা প্ৰতিগৰাকী লোকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত দিব লৈছোঁ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে বিটিচিত লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে বিটিচিত। 9 ডিচেম্বৰৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি বিটিচিত। বিটিচি নিবনুৱা যুৱক যুৱতীসকললৈও ভাল খবৰ বিটিচি প্ৰধান সাগ্ৰামা মহিলাৰীৰ। বিটিচিত নতুন বহুত চাকৰি ওলাব বুলি ঘোষণা সাগ্ৰামা মহিলাৰীৰ। 50 কোটি টকা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ধাৰ্য কৰা হৈছে। এই মন্তব্য বিটিচি প্ৰধান সাগ্ৰামা মহিলাৰীৰ। বিটিচিবাসীৰ বাবে কেইবাটাও সুখবৰ দিছে সাগ্ৰামা মহিলাৰীয়ে। অন্য এটা খবৰ, কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে। কংগ্ৰেছৰ ভিতৰ চৰাতে এতিয়া কণ্ডল দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছীক কৰিছে তীব্ৰ সমালোচনা। নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে। লাখৰিঘাটৰ বিধায়ক আসিফ নাজৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে। গৌৰৱ গগৈৰ ঘনিষ্ঠ আসিফ নাজৰৰ বিৰুদ্ধে সমষ্টিৰ উন্নয়ন নকৰাৰ অভিযোগ খোদ কংগ্ৰেছৰ ভেটি লাখৰিঘাটতে কংগ্ৰেছৰ মুখপাত্ৰ ওলাই আহিল কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে। নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত আৰম্ভ খোৱা কামোৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জন্মদাত্ৰী মাতৃক 16 টুকুৰা কৰা মাদাউক যাৱজ্জীৱন কাৰাদণ্ড। কঠোৰ শাস্তি প্ৰদান কৰা হৈছে। ৰাজ্য কঁপোৱা তেজপুৰ কাণ্ডক লৈ ৰায়দান আদালতৰ। মাতৃ সন্তান মাদাউক যাৱজ্জীৱন কাৰাদণ্ড। জন্মদাত্ৰী মাতৃক ঘপিয়াই 16 টুকুৰা কৰিছিল পাখণ্ডই। 3 বছৰ ন্যায়িক যুঁজৰ অন্তত মাদাউ ব্ৰহ্মক যাৱজ্জীৱন কাৰাদণ্ড। 2022 চনত সংঘটিত হৈছিল লোমহৰ্ষক নৃশংস হত্যাকাণ্ড। তেজপুৰ মিছামাৰীত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ড। অৱশেষত CJM আৰু ফাষ্টেগ আদালতে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়দান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মক্কা মদিনাৰ পৰা ভাৰত অভিমুখী বিমানত বোমাতংক। ছৌদি আৰবৰ মদিনাৰ পৰা হায়দৰাবাদ অভিমুখী আছিল বিমান। ইণ্ডিগোৰ 6E058 নম্বৰ বিমানখনৰ যাত্ৰীৰ মাজত হাহাকাৰ। 180 গৰাকীকৈ যাত্ৰী আছিল বিমানখনত বহু সংখ্যক হজযাত্ৰী থকাৰো সম্ভাৱনা। আহমেদাবাদৰ বিমানবন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে। মক্কা মদিনাৰ পৰা ভাৰত অভিমুখী বিমানত বোমাতংকৰ ঘটনা। অন্য এটা খবৰ, এইবাৰ 10,000কৈ টকা দিছোঁ, অহা বছৰৰ পৰা 25,000কৈ টকা দিম। তৃতীয় বছৰত উদ্যমিতা আঁচনিৰ অধীনত দিয়া হ'ব 50,000 টকা। সৰ্বমুঠ 85,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই পাব চৰকাৰৰ ফালৰ পৰা টকা। চৰকাৰৰ ফালৰ পৰা প্ৰথমে 10,000 টকা দিয়া হৈছে। অহা বছৰ অৰ্থাৎ 2026ত 25,000কৈ টকা দিয়া হ'ব মহিলাসকলক। আৰু তাৰ পিছত তৃতীয় বছৰত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ মহিলাসকলক 50,000 টকা দিয়া হ'ব। অৰ্থাৎ সৰ্বমুঠ 85,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ,
যোৱা নিশা ভাৰতত উপস্থিত হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। তাৰ পিছতেই ৰাহুল গান্ধীৰ মন্তব্য। সাধাৰণতে পৰম্পৰা হৈছে যে বহিৰাষ্ট্ৰৰ পৰা অহা যিকোনো ব্যক্তিয়ে বিৰোধীৰ নেতাক সাক্ষাৎ কৰে। বাজপেয়ী আৰু মনমোহন সিঙৰ সময়তো এনেকুৱাই আছিল, এইটোৱে পৰম্পৰা চলি আছে। কিন্তু আজিকালি যেতিয়া উচ্চপদস্থ বিদেশী বিষয়া আহে বা মই বিদেশলৈ যাওঁ, তেতিয়া চৰকাৰে তেওঁলোকক বিৰোধীৰ নেতাক লগ নকৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা মানি নচলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক মন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। আন এটা ব্ৰেকিং নিউজ। কঠোৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি কোৱা তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰক দলৰ পৰা নিলম্বন কৰিছে মমতা বেনাৰ্জীয়ে। কিছুদিন পূৰ্বে হুমায়ুন কবিৰে ঘোষণা কৰিছিল যে 6 ডিচেম্বৰত পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিম আৰু 3 বছৰত মছজিদটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিম, যাৰ বাবে তৃণমূল কংগ্ৰেছৰ এই এমএলএ গৰাকীক তৃণমূল কংগ্ৰেছৰ দলৰ পৰা নিলম্বন কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।